নমস্কাৰ এয়া ঐতিহ্যমণ্ডিত কলিয়াবৰৰ প্ৰাণকেন্দ্ৰ হাটবৰ স্থিত হাটবৰ প্ৰাথমিক বিদ্যালয় 14 জুলাইৰ পৰা ধাৰাবাহিকভাৱে ইয়াত শংকৰী তথা সত্ৰীয়া সংস্কৃতিৰ আন এক উপাদান মহাপুৰুষ মাধৱদেৱ বিৰচিত চুৰ ধৰা ঝুমুৰা এই নাটভাগীৰ প্ৰশিক্ষণ সত্ৰ আগবঢ়াই থকা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ কিশোৰ কিশোৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে, সুন্দৰভাৱে অনুশীলন আগবঢ়াইছে। পষেকজোৰা এই অনুশীলনৰ অন্তত অহা 30 জুলাই তাৰিখে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ যি মঞ্চগৃহ আছে এই মঞ্চগৃহত ঝুমুৰা ভাগীৰ আনুষ্ঠানিক পৰিৱেশন হ'ব আৰু আমি আশাবাদী যে কলিয়াবৰৰ সন্মানীয় এই দিশৰ লগত জড়িত বিশিষ্ট ব্যক্তি সমস্তৰ ইয়াত সমাগম হ'ব। কণ কণ কিশোৰ কিশোৰীসকলে পৰিৱেশন কৰিবলগীয়া এই চুৰ ধৰা ঝুমুৰা ভাগিলৈ আপোনাসৱৰ জৰিয়তে সকলোলৈকে আমাৰ বিনম্ৰ আহ্বান থাকিল 30 তাৰিখৰ দিনা আৰু আপোনাসৱৰ উপস্থিতিও আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। ঝুমুৰা ভাগি পৰিচালনাৰ ক্ষেত্ৰত আমাক দায়িত্ব দিছিল গোবিন্দ কলাক্ষেত্ৰ উলুৱনি, কুশীলৱ কলা একাডেমী হাটবৰ। এই দুইটা অনুষ্ঠানৰ প্ৰচেষ্টাত এই প্ৰশিক্ষণ আৰম্ভ হৈ আছে। আমাৰ লগত সহযোগিতা আগবঢ়াই নৃত্যৰ দিশটো সম্পূৰ্ণ পৰিচালিত কৰিছে সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ উপাসনা মহন্তই। ইয়াৰ লগতে আৰু এটি ব্যতিক্ৰমী দুটি কৰ্মশালা ইয়াত হৈ গৈছিল যে অংকীয়া নাটৰ আহাৰ্যৰ ওপৰত অসমৰ শংকৰী সংস্কৃতিৰ এগৰাকী বিশিষ্ট সেৱক ৰুবুল মহন্ত তেখেতে অংকীয়া নাটত যি আহাৰ্য এই আহাৰ্যৰ ওপৰত এটি সুন্দৰ কৰ্মশালা প্ৰশিক্ষণ তেখেতৰ বক্তব্য ইয়াত আগবঢ়াইছিলে। ইয়াৰ লগতে আমাৰ কলিয়াবৰত প্ৰচলিত বৰদোৱা ঢোলৰ সূত্ৰ নৃত্যৰ এটি সুন্দৰ প্ৰশিক্ষণ আমাৰ অতি মৰমৰ নীলপৱন বৰাই ইয়াত আগবঢ়াইছিলে আৰু এই নাটভাগী ঝুমুৰা ভাগীত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে দীপ্লৰঞ্জন হাজৰিকা, কৌস্তুভমণি দাস, প্ৰণালী শৰ্মা ইয়াত জড়িত হ'ব, ভাৰ্গৱজ্যোতি শইকীয়া ইয়াত জড়িত হ'ব। এনেভাৱেই সকলোৰে সহযোগত অনুষ্ঠানটি বৰ সুন্দৰভাৱে গৈ আছে। আশাবাদী কৰিছোঁ এটি সুন্দৰ পৰিৱেশন নাটভাগী আমি মঞ্চায়ন কৰিব পাৰিম। আপোনাক সকলোৱে আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি আমাৰ গোবিন্দ কলাক্ষেত্ৰই 1993 চনৰ পৰা সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছে আৰু তাৰে সেই উদ্দেশ্যৰে প্ৰতি বছৰে গৰমৰ বন্ধত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰি আহিছে আৰু সেই পৰম্পৰা অটুট ৰাখি এই বছৰো গোবিন্দ কলাক্ষেত্ৰ আৰু কুশীলৱ কলা একাডেমীয়ে এই কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাৰ বিষয় হৈছে মাধৱদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ঝুমুৰা আৰু এই প্ৰশিক্ষণটিত প্ৰায় 20 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে
আৰু ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে ঝুমুৰা ভাগিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে শ্ৰীযুত সমীৰণ হাজৰিকাদেৱে। আৰু এই কৰ্মশালা চলি থকা সময়ত বহুকেইগৰাকী প্ৰশিক্ষকক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে আহি পৰীক্ষাৰ্থীসকলক দিছে। তাৰে ভিতৰতে আহাৰ্য বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিলে শ্ৰীযুত ৰুবুল কুমাৰ মহন্ত, তেখেত নগাঁৱৰ, আৰু লগতে কলিয়াবৰৰ যি প্ৰচলিত ভাওনাত প্ৰচলিত যি নৃত্যসমূহ সেই সম্পৰ্কে প্ৰশিক্ষণ দিছিলে শ্ৰীযুত নীলপৱন বৰাদেৱে। সেইদৰে আমাৰ প্ৰশিক্ষণ আগবাঢ়ি আছে আৰু এতিয়া আমি 30 জুলাই তাৰিখে প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা চুৰ ধৰা নাটভাগ মঞ্চস্থ কৰাৰ আশা কৰিছোঁ, মনস্থ কৰিছোঁ। আৰু এই নাটভাগ মঞ্চস্থ কৰা হ'ব হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ মঞ্চত। গতিকে আপোনালোকৰ জৰিয়তে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। 30 জুলাই তাৰিখে সন্ধিয়া 6 বজাৰ পৰা নাটভাগ পৰিৱেশন কৰা হ'ব। সকলো আহিব। প্ৰশিক্ষাৰ্থীসকল উৎসাহিত হ'ব। লগতে আপোনাৰ ঘৰৰ কণমানিটোও হয়তো দুজনা গুৰুৰ কৃষ্টিৰ প্ৰতি আকৰ্ষিত হ'ব আৰু শিকিবলৈ আগ্ৰহী হ'ব।